আমাৰ সকলোৰে জীৱনত এনে ঘটনা নিশ্চয় ঘটিছে যে আমি কেতিয়াবা শুদ্ধ বুলি ভবা কথাটো ভুল বুলি প্ৰমাণিত হৈছে বা ভুল বুলি ভবা কথাটো শুদ্ধ বুলি প্ৰমাণিত হৈছে নহয়নে বাৰু আজি আমি এটা সাধুৰে আৰম্ভ কৰোঁ সাধুটো হ'ল এটা কাছৰ সাধু এটা কাছ গভীৰ সাগৰৰ তলিত বাস কৰিছিল আৰু সি বৰ সুখী আছিল বৰ সন্তুষ্ট আছিল হলেও তাৰ মনত কিন্তু এটা দুখ আছিল সেই দুখটো কি জানানে বাৰু সেই দুখটো হ'ল যে সি সদায় ভাবে যে সি সাগৰৰ পাৰলৈ উঠি আহিব কিন্তু সি সাহস কৰিব নোৱাৰে এদিন যেতিয়া শীতকালৰ ৰাতিপুৱা বেলিৰ পোহৰটো আহি সাগৰৰ পানীত পৰিছিল সেইদিনা কাছটোৱে ভাবিলে যে আজি মই নিশ্চিতভাৱে সাগৰৰ পাৰলৈ উঠি যামেই তাকে ভাবি সি লাহে 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 তাৰ মূৰটো সাগৰৰ পানীৰ পৰা ওপৰলৈ তুলি আনিল আৰু সি লাহে লাহে চাৰিওফালে চকু ঘূৰালে আৰু সি চালে যে কিবা বিপদ আছে নেকি যেতিয়া দেখিলে যে একো বিপদ নাই সি লাহে 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 সাগৰৰ পাৰলৈ উঠি আহিল আৰু এটা সময়ত সি সাগৰৰ পাৰ পালেহি আৰু বালিৰ ওপৰত ধুনীয়াকৈ বহি পৰিল তাৰ পাছত সি চাৰিওফালে চাই পেলাই এটা ধুনীয়া দৃশ্য দেখা পালে কি দৃশ্য জানানে সেই দৃশ্যটো হ'ল তাৰ ঠেঙৰ খোজৰ দৃশ্যটো সি যিটো ৰাস্তাৰে আহিছিল সেই ৰাস্তাটোত কাছটোৰ ঠেঙৰ খোজবিলাক পৰি এটা ধুনীয়া দৃশ্যৰ সৃষ্টি কৰিছে যেন আৰ্টিষ্টে ছবিহে আঁকি থৈছে তেনেকুৱা ধৰণৰ এটা দৃশ্য সি দেখিবলৈ পালে তাকে দেখি তাৰ মনটো বৰ ভাল লাগিল সি সেই সময়খিনি সেই পৰিৱেশটো সি এনজয় কৰিলে বা সি উপভোগ কৰিবলৈ ধৰিলে খন্তেক পাছত এটা ঘটনা ঘটিল কি হ'ল জানানে হঠাতে সাগৰৰ ঢৌ আহিল আৰু ঢৌৱে আহি সেই খোজবিলাক উটুৱাই লৈ গ'ল যেতিয়া সাগৰৰ ঢৌৱে সেই খোজবিলাক উটুৱাই লৈ গ'ল তেতিয়া কাছটোৰ মনত বৰ দুখ লাগিল আৰু সি চিঞৰি উঠিল তাৰ খঙৰ ভমকত সি চিঞৰি উঠিল সাগৰ তোমাক মই বেয়া পাওঁ কাৰণ তুমি মোৰ এই অকণমান আনন্দকণো সহ্য কৰিব নোৱাৰিলা তুমি এই খোজবোৰ উটুৱাই লৈ গ'লা আজিৰ পৰা তুমি মোৰ শত্ৰু হ'লা তেতিয়া সাগৰে কি ক'লে জানানে সাগৰে ছদ্মবেশত ওলাই আহিল আৰু সাগৰে ক'লে মই যি কৰিছোঁ মই তোমাৰ ভালৰ কাৰণেই কৰিছোঁ কাৰণ তুমি জানানে ইয়ালৈ প্ৰত্যেক দিনাই কিছুমান চিকাৰী আহে আৰু সেই চিকাৰীবিলাকে কাছ বিচাৰি আহে আৰু তেওঁলোকে এই কাছৰ ঠেঙৰ খোজবিলাক অনুসৰণ কৰি কাছ ধৰি লৈ যায় গতিকে ইয়াত যে তুমি ইমান সন্তুষ্ট মনেৰে বহি আছা তাকে দেখি মই ভাবিলোঁ তোমাক যাতে চিকাৰীয়ে ধৰিব নোৱাৰে আৰু সেইকাৰণেহে মই খোজবিলাক নাইকিয়া কৰি দিলোঁ আৰু তোমাৰ ভালৰ কাৰণে কৰা এই কামটোৱে তোমাৰ যদি মনত দুখ দিলে তেনেহ'লে মোক মাফ কৰিবা তেতিয়া কাছটোৱে ভাবিলে যে সিটো সেই কথাষাৰ তেনেকৈ ভবাই নাছিলে গতিকে কাছটোৰ দুচকু চকুলোৰে ভৰি পৰিল আৰু সি সাগৰক ক'লে তুমি বেয়া নাপাবা দেই মই এনেধৰণে কথাষাৰ ভবাই নাছিলোঁ সেইদিনাখনৰ পৰা কাছ আৰু সাগৰৰ মাজত পুনৰ বন্ধুত্ব গঢ়ি উঠিল গতিকে এই সাধুটো দেখিবলৈ তেনেই সহজ নহয়নে বাৰু কিন্তু ইয়াৰ পৰা শিকিবলগীয়া আছে শিকিবলগীয়া কথাটো হ'ল যে আমাৰ প্ৰত্যেকৰে জীৱনত কিছু সংখ্যক মানুহ আছে যিবিলাকে আমাক বহুত ভাল পায় বহুত মৰম কৰে আৰু তেওঁলোকে আমাৰ ভালৰ কাৰণেই বহুত কিছু কথা কয় কিন্তু আমি ভাবোঁ যে তেওঁলোকে আমাক বেয়া পায় সেইকাৰণেহে আমাক বাৰে বাৰে একেখিনি কথাকে কৈ থাকে কিন্তু এইটো নহয় তোমালোকৰ মা দেউতাই তোমালোকক বহুত সময়ত কথা কয় তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক কথা কয় গতিকে তোমালোকে সেইটো বেয়া নাপাবা তেওঁলোকে তোমালোকৰ সুখ আৰু শান্তি বিচাৰে যাতে তোমালোকে আগলৈ গৈ সুখে শান্তিৰে থাকিব পাৰা তাৰ কাৰণে বৰ্তমানত কৰিবলগীয়া কামখিনিৰ কথাই তোমালোকক বাৰে বাৰে সোঁৱৰাই থাকে কিন্তু তোমালোকে তাকে কেতিয়াবা ভাবা যে আমাক তেওঁলোকে বেয়া পায় কাৰণেহে চাগে এই কথাবিলাক কয় কিন্তু নহয় তাৰ অন্তৰালত থকা তেওঁলোকৰ শুদ্ধ মনোভাৱটো তোমালোকে বুজিবলৈ যত্ন কৰিবা গতিকে আজিৰ পৰা ডাঙৰসকলে তোমালোকক যি কথা কয় সেই কথাবিলাক তোমালোকৰ ভালৰ কাৰণে কয় বুলি তোমালোকে নিশ্চিতভাৱে জানি ল'বা আৰু তোমালোকে মনত দুখ নকৰিবা বা তেওঁলোকৰ প্ৰতি খং বা অভিমান নাৰাখিবা থেংক ইউ